মোৰ ছোৱালীৰ কাৰণে আহিছে হয় আপুনি নিশ্চয় আপোনাৰ সন্তান হয় মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম কি পৰীক্ষাটোৰ বাবে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছিল আৰু আজি পৰীক্ষাৰ বাবে কিমান সাজু আপুনি পৰীক্ষাটো ভালকৈ পঢ়িছোঁ 50% মান হৈছে তথাপিও নিজৰ চেষ্টা কৰিম যে ভালদৰে দিব পাৰোঁ আৰু ইমান নিকাকৈ হেমন্ত বিশ্ব শৰ্মা ছাৰে নিযুক্তি পৰীক্ষা আৰম্ভ কৰিছে যাতে সকলো ভাল হ'লে হয় আৰু এইখিনি চৰকাৰী চাকৰি বাইদেউ সকলোকে লাগে চৰকাৰী চাকৰিৰ কাৰণে ঘৰখনৰ কাৰণে এই চাকৰিটো আপোনাৰ কিমান প্ৰয়োজন আছে একচুৱেলি ছোৱালী হ'লেও চাকৰি এটা লাগে নিজৰ ভৰিত থিয় হ'বলৈ মা দেউতাৰো ইজি হয় সেইকাৰণে চেষ্টা কৰিছোঁ যাতে ভালদৰে পৰীক্ষাটো পাছ কৰিব পাৰোঁ মা দেউতাৰ অলপ সহজ হ'ব এতিয়া ধন্যবাদ জনাইছোঁ আমিও শুভেচ্ছা জনাইছোঁ আপোনাক বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ নিজৰ সন্তানক লৈ আপুনি ৰাতিপুৱাই আহিছে বহুত আশা মোৰ ছোৱালীটোক লৈ মোৰ ল'ৰা নাই ইয়ে যাতে মই পঢ়াই শুনাই তাক থিয় কৰিছোঁ যাতে ভগৱানে চৰকাৰৰ পৰা এটা চাকৰি পায় আমাক মাক বাপেকক যাতে অলপ মানে সাহস দিব পাৰে চলাই নিব পাৰে থাকাকেইটা দিন খুৱাবও পাৰে যাতে সেইটো আশা কৰি আছোঁ আৰু কি ধৰণে আপুনি ঘৰত পৰীক্ষাৰ বাবে আপোনাৰ ছোৱালীটোৰ সৈতে আপুনি সহায় কৰিছিল এইকেইদিন সহায় মানে মই এনেকুৱা কৰোঁ একোৱে কৰিব নিদিওঁ কওঁ মই না অকল তুমি পঢ়ি থাকা চেষ্টা কৰা যাতে আগুৱাই যাব পৰা আমাৰ যিহেতু তাৰ কোনো নাই আমাৰ এটাই সন্তান তাৰ ভৰসাতে আছোঁ আৰু আমি আৰু সেয়া আশা আমাৰ